এই মুহূৰ্তে জনাইছো এটা ব্ৰেকিং নিউজ। ঈদৰ দিনাই উদণ্ড বাইক চালকৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষীৰ অভিযান। উদণ্ড বাইক চালকে ৰাজপথত সন্ত্ৰাসৰ সৃষ্টি কৰা শ শ মটৰচাইকেল জব্দ কৰে আৰক্ষীয়ে। ঈদৰ দিনটোত যাতে কোনো পথ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষীয়ে উদণ্ড বাইক চালকৰ বিৰুদ্ধে চলাইছিল এই অভিযান। ৰূপহীহাট আৰক্ষী থানাৰ ভিৰ কৰিছে বাইকৰ গৰাকীসকলে। চেঙেলীয়া ল'ৰাসকলে বাইক লৈ তীব্ৰ গতিৰে সৃষ্টি কৰিছিল আতংকৰ। বাইক নিবলৈ থানালৈ ভিৰ একাংশ বাইকৰ গৰাকীৰ। ব্যুৰো ৰিপৰ্ট, বতৰপুৰা লাইভ। এতিয়া আমি আজি ঈদৰ উপলক্ষে আমাৰ কিছুমান পৰিলক্ষিত হৈছে যে কিছুমান এখন বাইকত ৩-৪জনকৈ উঠি খুব স্পীডত ঘূৰি ফুৰি আছে আৰু ইতিমধ্যে আমাৰ ইনষ্ট্ৰাকশ্যন আছে যে এক্সিডেণ্ট প্ৰিভেণ্ট কৰিব লাগে। হিচাপে আমি ৰূপহীহাট টিমে আমি উপহিত চাৰিআলিত আমি হেৰি কৰোঁ, নাকাত চেকিং লগাই দিওঁ আৰু যিবিলাক বাইকৰ হেলমেট নাই আৰু লাইচেঞ্চ নাই আৰু যিবিলাক ৩-৪জনকৈ উঠি আহি আছে সেইবিলাক আমি গোটেই বাইকখিনি আজি আমি ডিটেইন কৰি ৰাখিছোঁ যাতে আমাৰ কোনো পাব্লিকৰ জীৱন লছ নহয়, কোনো নিজেও এক্সিডেণ্ট হয়, কোনো জখম বা মৃত্যুপ্ৰাপ্ত নহয় আৰু লগতে আনকো যাতে এক্সিডেণ্ট দুৰ্ঘটনাগ্ৰস্ত নহয়। সেই হিচাপে আমি আমাৰ মাননীয় এছ পি মহোদয়ৰ নিৰ্দেশমৰ্মে আমি আমাৰ আজি বৃহৎ এটা নাকা চেকিং লগাওঁ। আমি ইতিমধ্যে 42 আমি বাইক আৰু স্কুটি আমি ডিটেইন কৰি ৰাখিছোঁ যাতে, আৰু সেই হিচাপে আমাৰ আজি এক্সিডেণ্টৰ আমাৰ সৰু এটাই হৈছে আৰু বাকী তেনেকৈ এক্সিডেণ্ট হোৱা নাই। কিন্তু আমাৰ আগতে তেনেকৈ ৰেকৰ্ড আছে, ঈদৰ দিনা বহুত উদণ্ড বাইকৰ ফলত বহুতো মানুহৰ জীৱন হেৰি হয়, পংগু হয় বা কিছুমানৰ জীৱন হেৰি হয়, মৃত্যুমুখত পৰি যায়। সেই হিচাপে আমি আজি এটা বৃহৎ এটা আমি ড্ৰাইভ দিছোঁ যাতে আমি মানুহখিনিৰ জীৱন সম্পত্তি ৰক্ষা কৰিব পাৰোঁ। সেই হিচাপে আমি আজি এক্সিডেণ্ট প্ৰিভেণ্ট কৰাৰ কাৰণে আমি 42 বাইক ইতিমধ্যে ডিটেইন কৰিছোঁ আৰু তেওঁলোকে আমি নিৰ্দেশমতে আমি বিভিন্ন এমবিএফৰ ধাৰামতে আমি ফাইন ইম্প'জ কৰিম।